বন্ধুসকল সকলোলৈ মাঘ বিহুৰ ওলগ জনালোঁ। সকলোৱে ভালে কুশলে থাকক, মিলিজুলি খাওক আৰু সকলোৱে মিলিজুলি থাকক। আৰু মোক আশীৰ্বাদ কৰিব যাতে মোৰ চেনেলটো আৰু যাতে আপোনালোকে শ্বেয়াৰ কৰি দিয়ে, ভিডিঅ'টো লাইক কৰে, শ্বেয়াৰ কৰে যাতে কৰি দিয়ে। আৰু আপোনালোকৰ চাওক, মোৰ নিজৰ ফেমিলি আছে যদিও আপোনালোকৰ যিমানখিনি এতিয়া মোৰ কমকৈ হ'লেও যিমানখিনি ফেমিলি আছে ইউটিউবৰ, আপোনালোকে মোৰ ফেমিলিৰ নিচিনা। আৰু গতিকে আজি ইয়াৰ পুৱা পিঠা দিলেহি খুৰা এজনে, মোৰ কাষ্টমাৰে হয়, তেখেতে দিলেহি। মই ভবা নাছিলোঁ দিব বুলি। মই পিঠা এটা খালোঁ। আৰু খোৱা বস্তু বেছি খালে কি হয় জানে, অতিৰিক্ত যিকোনো বস্তু পেটৰ অশান্তি কৰে। তো মই ঘৰত দি আহোঁ, পিঠাকেইটা মই দেখাই আছোঁ, চাওক ঘৰত। আজি এতিয়া ৰাতিপুৱা মেজি জ্বলোৱা পৰ্ব, গতিকে ঘৰৰ কোনো নজ্বলাই মই গা পা ধুই গছ বান্ধি জুই জ্বলাব আহিছোঁ। তাৰপিছত আপোনালোকক দেখাই আছোঁ মই কি লৈছোঁ, কি নলৈছোঁ। আৰু দেখক আজিকালিতো খেৰ চেৰ নাইকিয়া বুলি ক'ব পাৰি, গতিকে ৰেডিমেড এটা খেৰৰ মেজি দেখাই আছোঁ মই। এইটো মোৰ পিছফালেতো দেখিবলৈ অসুবিধা হৈছে, আন্ধাৰ হৈ আছে, গতিকে কোনো নাই। সকলো একদম ৰাতি বিহু পিঠা চিঠা বনাওঁতে দেৰিলৈকে বনাইছে, গতিকে মাছে একদম চাপৰ চাপৰ মাৰি আছে, দেখাই আছোঁ। এয়া দেখিছে ইতিমধ্যে ধূপ চাকি তামোল পানী দিছোঁ। আৰু ইয়াতে ধূপ দিলোঁ, ধূপ দি এতিয়া ধূপখিনি শ্বেয়াৰ কৰি জনাই একপাক ঘূৰি দিলোঁ। আৰু এইখিনি দেখাবলৈ সক্ষম নহ'ল, ভৱিষ্যতে কেতিয়াবা দেখাম ঘূৰাটো। আৰু গতিকে তামোল পানী আছে, জুইত দি দিম অগ্নি দেৱতাক, ব্ৰহ্মাক। গতিকে চাই থাকিব ভিডিঅ'টো শেষ নোহোৱালৈকে, স্কিপ নকৰাকৈ।
চেনি ছটিয়াই দিলে ছটিয়াই পেলাই এতিয়া মাহঁত উঠালে তো ৰাতি বনাইছে তাৰপিছতে পিঠা বনাইছে লাডু বনাইছে চ' সেয়া দেখাম আৰু দৈ চিৰা খাম সকলোখিনি দেখাম ভিডিঅ'টো স্কিপ নকৰা চাই লওক লাইক আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এটা বস্তু দেখাবলৈ থাকি গ'ল আপোনালোকক যে বস্তুটো কেনেকুৱা ধৰণৰ যে মই আমাৰ পুখুৰীত এটা বহুত ডাঙৰ প্ৰকাণ্ড ইমানো ডাঙৰ নহয় মাছটো ধৰা হৈছে চন্দা মাছ বুলি কয় আৰু চাইজত দুটা মিলি কিজানি 2 কেজিৰ ওপৰত আছে তো চন্দা মাছটো এনেকুৱা মানে কাঁইট নথকা মাছৰ ভিতৰত বহুত ধুনীয়া আৰু ভালকৈ যদি বনাব জানে তেনেহ'লে তো বহুত ধুনীয়া টেষ্টি হয় আৰু পূৰা মানে ৰেষ্টুৰেণ্ট ৰেচিপি হিচাপত যদি বনায় তেনেহ'লে ধুনীয়া হ'ব আৰু খালোঁ যেনে ভাল লাগিল আৰু তো আগত দুটা থাকিলে বনাই তাৰপিছত ভাইটিয়ে বনালে বনাই পেলাই ৰাতি খালোঁ আকৌ ধুনীয়া লাগিল তো দেখাই আছোঁ চাই থাকক মাগুৰ মাছ ধৰিছোঁ দেখাই আছোঁ বন্ধুসকল মোৰ মা গৈছিলে পৰহি দিনা আঠখেলীয়া নামঘৰ আপোনাৰ আপাৰ আচামতে গোলাঘাট ডিষ্ট্ৰিক্টত পৰে চ' তাতে বিভিন্ন ধৰণৰ আপোনাৰ মন্দিৰ আছে যেনেকৈ ৰজাদিনীয়া আছে বা তাৰপিছতে ঢেকীয়াখোৱা নামঘৰ আছে আঠখেলীয়া নামঘৰ আছে তাৰপিছত এনেকুৱা বিভিন্ন ধৰণৰ আছে যিবিলাক ধৰক ইউটিউবত অহা নাই বা নিউজত যদি কেতিয়াবা দেখাইছে নাজানো তো এইবিলাক জেগাত যাব লাগে আৰু আমাৰ অসমখন এনেকুৱা এটা জেগা যে মানে গোটেই নৰ্থ ইষ্টখন এনেকুৱা এটা জেগা মানে সেউজীয়া পৰিৱেশে ভৰা তো ঘূৰিব লাগে অসমত হওক বাহিৰত হওক ঘূৰিব লাগে ঘূৰিলে মন প্ৰফুল্লিত হয় আৰু বহুত কিছু জ্ঞান পোৱা যায় তো আজিৰ ভিডিঅ'টো ইমানতে সামৰি ভিডিঅ'টো চাই কেনেকৈ পালে লাইক কৰি শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰিব নাপায় আপোনালোকে হ'ল মোৰ নিজৰ এটা ফেমিলি মা পিতা বন্ধুৰ নিচিনা ভাই ভনীৰ নিচিনা আজিলৈ গুড ডে' গুড